দেশৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ অনুষ্ঠানত নুমলীকৰণৰ বাবে পৰিবহণ বিভাগক বাছ আৰু ট্ৰেভেলাৰ ভাড়া নিদিয়াৰ শংকাৰ উজনি অসম বাছ মালিক সন্থাৰ লগতে যোৰহাট ডিব্ৰুগড় ট্ৰেভেলাৰ মালিক সন্থাৰ। বাছ আৰু ট্ৰেভেলাৰৰ ভাড়াৰ ক্ষেত্ৰত চৰকাৰী নিৰিখ বৃদ্ধি নকৰিলে এই সিদ্ধান্ত ল'ব বাছ আৰু ট্ৰেভেলাৰ মালিক সন্থাই। বাছ আৰু ট্ৰাক মালিকসকলক বাৰে বাৰে এনে অনুষ্ঠানত পৰিবহণ বিভাগে প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰে মালিক সন্থাই। চৰকাৰী নিৰিখ অনুসৰি বাছৰ এদিনৰ ভাড়া ২,৪৪৮ টকাকৈ ধাৰ্য কৰাৰ বিপৰীতে ট্ৰেভেলাৰৰ ২,১৫০ টকাকৈ ধাৰ্য কৰিছে, যাৰ বাবে প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত বাছ আৰু ট্ৰেভেলাৰ যোগান নধৰাৰ সিদ্ধান্ত বাছ আৰু ট্ৰেভেলাৰ মালিক সন্থাৰ। নমস্কাৰ জনাইছোঁ। ইতিমধ্যে আপোনালোকে আহি পালেহি আমাৰ ইয়াতে আপোনালোকৰ এই যোৰহাট জিলা প্ৰেছ ক্লাবত, আৰু আমিও ধৰক ডিব্ৰুগড়ৰ পৰা আহিছোঁ, শিৱসাগৰৰ পৰা আহিছোঁ, গোলাঘাটৰ পৰা আহিছোঁ। আৰু আমাৰ কিছু সমস্যা মানে বাছ আৰু যিবিলাক যাত্ৰীবাহী বাহন আছে, কিছু সমস্যা আমি সন্মুখীন হৈ আহিছোঁ কিছু ক্ষেত্ৰত। আৰু চৰকাৰৰ ওচৰত আমি ইতিমধ্যেই আমাৰ কিছুমান সমস্যা সম্পৰ্কে তেখেতলোকক আমি জনাইছোঁ। এতিয়াই নহয়, আমাৰ বহুত আগৰ পৰা আমি জনাই আহিছোঁ কিছুমান সমস্যা। সেই সমস্যাখিনিৰ ওপৰত এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। শেহতীয়াকৈ মানে আমাৰ কথাও এনেকুৱা হৈছে যে আমি এটা সমস্যা পাওঁ, জনাওঁ চৰকাৰৰ লগত, আকৌ অন্য এটা সমস্যালৈ আহিবলগীয়া হয়, আকৌ সেইটো জনাওঁ, সেইটো থাকি যায়, আকৌ এটা সমস্যাৰ সৃষ্টি হয়। ঠিক তেনেদৰে এতিয়া আমাৰ এটা নতুনকৈ এটা গাড়ীখনে যদি ফিটনেছৰ যদি ছিষ্টেম কৰিছে, আমি সকলো গাড়ী মালিকেই এই ব্যৱস্থাটোক আদৰণি জনাইছোঁ, যিহেতু যাত্ৰীৰ নিৰাপত্তা আৰু সুৰক্ষাৰ কথা আছে। কিন্তু তাতো কিছুমান আমাৰ অসুবিধা আহি পৰিছে। যিখন আপোনালোকক বুকলেট দিছে, বুকলেটখনতো অলপমান কিছুমান কমপ্লিকেচি আছে আমাৰ কাৰণে, বা আমি সেইখিনি হয়তো অজ্ঞ আজিৰ তাৰিখত। আমাক এতিয়ালৈকে কোনো ধৰণৰ বস্তুটোৰ ওপৰত আমাৰ লগত চৰকাৰৰ ফালৰ পৰা আমাক কোনো ধৰণৰ জনোৱা হোৱা নাই। সেইকাৰণে আৰু বস্তুটোৰ ওপৰত এখন ডাঙৰ বুকলেট হয় এখন, সেইখিনি কথা আমাক অলপ জনাটো আমাৰো দৰকাৰ আছে। কিন্তু আমি যিখিনি বুজি পাইছোঁ অলপ কমপ্লিকেচি তাতো আছে। আৰু তাতে আৰু এটা কথা আহিছে, আপোনালোকে হয়তো পাইছে নেকি, যোৱা জুলাই মাহৰ ২ তাৰিখৰ দিনাখন অসম চৰকাৰৰ জইণ্ট ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ আছাম আদিল খান মহোদয়ৰ স্বাক্ষৰিত এখন অফিচ অৰ্ডাৰ ওলাইছিলে। সেই অফিচ অৰ্ডাৰখনৰ মতে কি হৈছিলে, যিটো এতিয়া ছিষ্টেম অট'মেটেড টেষ্টিং ছিষ্টেমটোত মানে কিছুমান কি হৈছে, প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে এটা ষ্টেচন বঢ়াব লাগে। কিন্তু চৰকাৰে অসমত কি হৈছে, কিবা টেণ্ডাৰ দিছিলে, টেণ্ডাৰটো হোৱা নাই, সেই অজুহাত লৈ পেলাই কৰিছে কি, পাৰ্টিকুলাৰ য'ত মানে ষ্টেচন বহিছে, অসমৰ প্ৰায় 4 জেগামানতহে এতিয়ালৈকে হৈছে। তাৰমানে এই 4 জেগাত হোৱাৰ কাৰণে কি কৈছে, কিছুমান বেলেগ ডিষ্ট্ৰিক্ট, বেলেগ জিলা আনি পেলাই সেই ষ্টেচনটো চাপ'জ যোৰহাটত হৈছে। এতিয়া যোৰহাটৰ লগত এটেচ কৰিছে মাজুলী, শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, মষ্টলি কাৰ্বি আংলঙো আছে। তো আমাৰ কথাটো এনেকুৱা ধৰণৰ হৈছে কি, যে আমি মাজুলীৰ পৰা যদি গাড়ীখন ইয়ালৈ আহিবলগীয়া হয়, হয়তো ডিব্ৰুগড় ঘূৰি আহিব লাগিব, নহ'লে আপোনাৰ তেজপুৰ হৈ এনেকৈ ঘূৰি আহিব লাগিব। আৰু যদি চৰাইদেউৰ পৰা যদি গাড়ীখন আহিবলগীয়া হয়, বহুত দূৰ আহিব লাগিব। মাজুলীৰ পৰা যদি আপোনালোকে চাই যে নিয়াৰ এবাউট 400 কিলোমিটাৰ গাড়ীখন আপ ডাউন হ'ব, তাৰমানে এই ফিটনেছ চাৰ্টিফিকেট ল'বৰ কাৰণে। তো আমি সেইকাৰণে কৰিছিলোঁ কি, যে আমি প্ৰত্যেকখন জিলাতে হোৱাটো বিচাৰিছোঁ এই চেণ্টাৰটো, আৰু প্ৰত্যেকখন জিলাতে হওক, প্ৰত্যেকখন জিলাতে চেণ্টাৰটো হৈ পেলাই গাড়ীবিলাকৰ পৰীক্ষা কৰি পেলাই ফিটনেছখন দিয়ক, যাতে যাত্ৰীৰ মানে জীৱনৰ সুৰক্ষা থাকক, নট অনলি যাত্ৰী বা গুডছ কেৰিয়াৰবিলাক যিবিলাক আছে সেইবিলাকো যাতে ঠিকমতে ৰাস্তাত চলে, আমি সেইটো বিচাৰিছোঁ। কিন্তু যেতিয়ালৈকে আমাৰ প্ৰত্যেকখন জিলাতে হোৱা নাই, সেইটো কাৰণে কৈছোঁ, আমি চৰকাৰক এটা অনুৰোধ কৰিছিলোঁ। এই অনুৰোধ পত্ৰখন হৈছে আপোনালোকৰ, আমি যোৱা আগষ্ট মাহৰ 5 তাৰিখৰ দিনাখন আমি অসম চৰকাৰৰ আয়ুক্ত, পৰিবহণ বিভাগৰ আয়ুক্ত মহোদয়ক এখন আমি অনুৰোধ পত্ৰ দিছিলোঁ। সেই অনুৰোধ পত্ৰখনত আমি এটা কথা উল্লেখ কৰিছোঁ যে যেতিয়ালৈকে ফিটনেছ চেণ্টাৰবিলাক প্ৰত্যেকখন ডিষ্ট্ৰিক্টত নহয়, য'ত চেণ্টাৰ হৈছে তাত আমাৰ বাছ মালিকসকলে বা গাড়ী মালিকসকলে কোনো ধৰণৰ আপত্তি কৰা নাই আমি। কিন্তু আমাৰ কথা যে আমি 50 কিলোমিটাৰৰ ওপৰত 100, 200, 50 কিলোমিটাৰ, আপোনাৰ প্ৰায় 150 কিলোমিটাৰ, ইমান দূৰৰ পৰা আহি ফিটনেছ কৰাটো অসম্ভৱ আমাৰ কাৰণে। কাৰণটো হৈছে কি, মানে যে আপোনাৰ ফিটনেছটো কৰিবলৈ আহিলোঁ, ছাপ'জ মেচিনত কিবা এটা আপোনাৰ ফিটনেছটো ফেইল হ'ল, গাড়ীখন আকৌ ঠিক ঠাক কৰিবলৈ আকৌ নিব লগা হ'ল। তো
গাড়ীখন আকৌ আপোনাৰ প্ৰায় 150 কিলোমিটাৰ যদি দূৰৰ পৰা আহিছে আপ ডাউন 300 ছেকেণ্ডে যদি দুদিন আহিব লাগে প্ৰায় 600 কিলোমিটাৰ গাড়ীখন ৰানিং হয়। এই ক্ষেত্ৰত আপোনালোকেতো নিশ্চয় অৱগত আজি তাৰিখত ডিজেলৰ প্ৰাইচটো কিমান হৈ আছে। তো গাড়ীখনৰ সেই ক্ষেত্ৰত অহা যোৱা কৰোঁতে ভালেমান পইচা লাগিব। আৰু গাড়ীখনত চাওক এখন গাড়ীত 3জনমানকৈ আমাৰ বাছৰ ক্ষেত্ৰত কৈছোঁ মিনিমাম 3জনকৈ আমাৰ কৰ্মচাৰী থাকে। তেখেতলোককতো আমিতো দৈনিক পইচাটো দিবই লাগিব আমি, কাৰণ তেখেতলোকৰতো পেটৰ কথা আছে। গতিকে এইখিনি আমাৰ খৰচাটো বহুত বাঢ়ি গৈছে তাৰমানে। গতিকে আমি চৰকাৰক এই পত্ৰখনৰ জৰিয়তে আমি অনুৰোধ কৰিছিলোঁ যে যেতিয়ালৈকে ফিটনেছ চেণ্টাৰ প্ৰত্যেক ডিষ্ট্ৰিক্টত নহয় তেতিয়ালৈকে যিবিলাকৰ ডিষ্ট্ৰিক্টত হোৱা নাই আগৰ নিচিনাকৈ যাতে তেখেতলোকে আমাক ফিটনেছটো কৰিবলৈ আমাক সুযোগটো দিয়ে, সেইটো কাৰণে আমি চৰকাৰক আমি অনুৰোধ কৰিছিলোঁ। আমাৰ অনুৰোধখনৰ লেটাৰখনৰ তাৰিখটো হৈছে 5/8/2025। এখন আপোনালোকক দি দিছোঁ। ঠিক আছে ধন্যবাদ। আৰু এতিয়ালৈকে কিন্তু আমাৰ আজি 1 মাহ পাৰ হৈছে, এতিয়ালৈকে আমাক চৰকাৰৰ পক্ষৰ পৰা আমি একো জনোৱা নাই। আমি আশা কৰিম যে চৰকাৰে অতি সোনকালে আমাৰ এই সমস্যাটোৰ ওপৰত এটা খুব সুন্দৰ সিদ্ধান্ত দিব আমাক, আৰু আমাক গাড়ীখিনি যাতে আমি সুচাৰুৰূপে চলাচল কৰিব পাৰোঁ, যাত্ৰী সুৰক্ষা নিশ্চিত কৰি আমি যাতে চলাচল কৰিব পাৰোঁ, এই ক্ষেত্ৰত যাতে চৰকাৰে আমাৰ কথাটোৰ প্ৰতি বা আমাৰ অনুৰোধটো যাতে আমাৰ গুৰুত্ব সহকাৰে লয় বা আমাক এই ক্ষেত্ৰত অকণমান যদি সকাহ দিয়ে আমি নথৈ সুখী হ'ম। তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ। ইয়াৰ ওপৰতো আৰু ক'বলগা আছে। আজি ইমানখিনি আপোনালোকক যদি আমি ক'বলৈ যাওঁ এই কাহিনীটো শেষ নহয় তাৰমানে সহজে। আমি জাষ্ট চিম্পুল এতিয়া কথাটো কৈছোঁ। এতিয়া ইয়াৰ পিছৰ পৰ্যায়ত যদি আমি কমপ্লিকেচি পাওঁ তেনেহ'লে আপোনালোকৰ আগত এইখিনি আমাৰ সমস্যাখিনি আপোনালোকক দাঙি ধৰিম ভৱিষ্যতৰ দিনত। এতিয়া ATS ওপৰতো মই ইমানখিনিয়ে কৈছোঁ। খালি যিহেতু চৰকাৰক অলৰেডি জনাইছিলোঁ, আমি চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ আমাক জনোৱা হোৱা নাই, কোনো ধৰণৰ সুদূত্ব পোৱা নাই। গতিকে আমি আশাবাদী যে অতি সোনকালে আমি চৰকাৰৰ পৰা এই ক্ষেত্ৰত আমি কিবা এটা ভাল সিদ্ধান্ত বা সঁহাৰি পাম বুলি আশা কৰিছোঁ। ধন্যবাদ। নাই বাৰু আজিও মেগা বিহু যিটো হৈছিলে 2023 হৈছিলে ন, মেগা বিহুৰ আজিলৈকে আমি পইচা নাই পোৱা ডিব্ৰুগড়। এতিয়া চাওক আপোনালোকে চাওক বিহু পাতিছে, মেগা বিহু ৰেকৰ্ড কৰিছে, আমিও আদৰণি জনাইছোঁ। আমাৰ এটা সংস্কৃতিক আমাক এটা গ্ল'বেল পৰ্যায়ত লৈ গৈছে। কিন্তু সেইখিনি কৰিবলৈ যাওঁতে বিহুৱতীসকলকো দিছে, বিহুৱাসকলকো দিছে, প্লাছ এটা ইমান ধুনীয়া এটা মানে ৰাজকীয় ধৰণে চৰকাৰে খৰচা কৰিছে। কিন্তু বাছ মালিকসকলতো আমি অসমীয়াই ন, আমিওতো বিহু গাব জানো, আমিওতো ঢোল বজাব জানো। তো আমাক এই বস্তুটো কিয় চৰকাৰে প্ৰত্যেক ক্ষেত্ৰতে নট অনলি বিহু প্ৰত্যেক ক্ষেত্ৰতে আমাক কিয় এই বস্তুটোত মানে বাছ মালিকসকলক বা এনেকুৱা পেচেঞ্জাৰ ছাৰ্ভিচৰ মালিকসকলক কিয় চৰকাৰে এনেকুৱা ধৰণৰ আমাক মানে এটা হেঁচা দি পেলাই আমাক মানে শুকান জীয়াৰা খৰি চাপিবলৈ বিচৰা কামটো কৰে তাৰমানে। সেইটো কাৰণত আমি অলপমান মানে বহুত মানে অন্তৰত আমাৰ লাগি যায় এইবিলাক কথা। যিহেতু আপোনালোকে চাব যে আমি কিবা এটা কৰিব নাজানে ঠিক আছে, কিন্তু আমাৰতো মোটামুটি এটা মিনিমাম এটা হ'লেও আমাৰ একাডেমিক কোৱালিফিকেশ্যন আছে, সেইখিনি আমি আৰ্জন কৰিছোঁ। তাৰপিছত আমি চৰকাৰী পক্ষৰ পৰা আমি কোনো ধৰণৰ আমি সাহাৰ্য নোপোৱাকৈ আমি নিজৰ কাৰোবাৰ ফেমিলি ছাপোৰ্ট, কাৰোবাৰ নিজে কিবা নিজৰ মানে বলত আমি এইখিনি ব্যৱসায় কৰিছোঁ, প্লাছ আমি বহুত মানুহক আমি নিযুক্তি দি ৰাখিছোঁ। গতিকে এইটো এটা আমাৰ ইণ্ডাষ্ট্ৰী হয়। কোনোবাই হয়তো আমাক নাভাবিব পাৰে যে সি বিজনেছে কৰিছে, নহয়, সেইটো চব এটা ইণ্ডাষ্ট্ৰী হয়। তাত আমি নিবনুৱাক আমি সংস্থাপন দিছোঁ। গতিকে এই ক্ষেত্ৰত চৰকাৰে কৰিব নোৱাৰা কাম কিছুমান আমি কৰি আছোঁ। আজি যদি আপোনালোকে চাই STC নিচিনা এটা বিয়াগম ডিপাৰ্টমেণ্ট, তাত মেনেজমেণ্ট আছে, ফিনান্সৰ এটা বিভাগ আছে, HR বিভাগ থাকে, মেকানিকেল বিভাগ থাকে, এডমিনিষ্ট্ৰেশ্যন থাকে, তথাপিতো চৰকাৰে আজি দেশত STC গাড়ী চলাব পৰা নাই। কিন্তু আমি কেনেকৈ চলাই আছোঁ? আমি এখন গাড়ীত মিনিমাম 3জনকৈ ৰাখিছোঁ। আমি 3জন আমাৰ ষ্টাফ থাকে, প্লাছ আমাৰ নিজৰ ঘৰখন থাকে। আমি তেনেকৈতো মেইনটেইন কৰি চলি আছোঁ। গতিকে চৰকাৰে এই ইণ্ডাষ্ট্ৰিটোক এটা এনেকুৱা এটা পৰ্যায়লৈ নিব নালাগে যে ধ্বংস হৈ যাওক, যে আমাৰ লাইফ ধ্বংস হৈ যাওক, গোটেই ইণ্ডাষ্ট্ৰিও ধ্বংস হৈ যাওক। আৰু আপোনালোকে যদি আগৰ দিনবোৰলৈ চাই, ক'ভিড পিৰিয়ডত যদি আপোনালোকে চাই, নহয়তো ক'বলৈ বিচৰা নাছিলোঁ যদি কৈছোঁ, চব ক'ভিড পিৰিয়ডত আমাৰ 2 বছৰ দিন গাড়ীসমূহ বহি থাকিলে। আমি গাড়ী সম্পূৰ্ণ যিটো চৰকাৰক দিব লগা টেক্স, ৰোড টেক্স বা যিটো কৰ দিব লাগে আমি সম্পূৰ্ণ দিছোঁ। আমি ইঞ্চুৰেঞ্চৰ প্ৰিমিয়াম সম্পূৰ্ণ দিছোঁ, পাৰ্মিটৰ পইচা সম্পূৰ্ণ দিছোঁ, কিন্তু আমাৰ গাড়ীসমূহ বহি থাকিলে। কিন্তু আমি বহুতবাৰ আমি চৰকাৰক নিবেদন কৰাৰ পিছতো আমাক মানে ক'বলৈ খুবেই লজ্জিত যে যিসকলে এই বস্তুবিলাক মনিটৰ কৰি আছে বা ছিষ্টেমত সোমাই আছে, তেখেতলোকে অলপমান বস্তুবিলাক চৰ্চা কৰিবলৈ সময় নাপায় নেকি? আমি সেইকাৰণে বেছি আৰু ক'বলৈ আমি তেখেতলোক আজিকালি বাদ দিছোঁ, যিহেতু আমি নিজে লজ্জিত হৈ গৈছোঁ তাৰমানে কৈ পেলাই। গতিকে এই ক্ষেত্ৰত যদি চাই, এতিয়া যদি চাই মেগা বিহু হৈ গ'ল, প্লাছ আমাৰ ইলেকশ্যনৰ পইচাও আমাৰ বহুত ডিষ্ট্ৰিক্টত পাবলৈ আছে।
শিৱসাগৰতো আমাক কি কৰিলে, ইলেকশ্যনৰ পইচা এটা অলপ পইচা কাটি থৈ দিলে, মানে আমাক পিছত দিম বুলি কৈ থৈ দিলে। তেনেকুৱা পিছত দিব লগা পইচা বহুত আছে পাবলগীয়া। আমি সেইখিনি যদি আমি এনালাইচিছ কৰোঁ না, আপোনাৰ দিনটো প্ৰেছখনো আজি নহ'বগৈ তাৰমানে, প্ৰত্যেকখন ডিষ্ট্ৰিক্টত যদি আমি এইখিনি এনালাইজ কৰোঁ। গতিকে আমাৰ মিনিমাম আমাক চলিব পৰাকৈ, মিনিমাম আমাক জীয়াই থ'ব পৰা, মিনিমাম আমাক ভাতমুঠি মোকলাব পৰাকৈ আমাৰ যিসকল ষ্টাফ আছে, ষ্টাফৰ লগতে মালিকসকলৰ ভাতমুঠি মোকলাব পৰাকৈ চৰকাৰে এইখিনি কথা অলপ বিবেচনা কৰি পেলাই আমাক সকাহ দিব লাগে। যিহেতু আমি চৰকাৰক ভোট দিছোঁ, তেখেতলোক আমাৰ প্ৰতিনিধি, এজন মুখ্যমন্ত্ৰী ৰাজ্যৰ প্ৰতিনিধি, মানে আমাৰ প্ৰতিনিধি, যিহেতু আমি ভোটাৰ, আমি এজন অসমৰ সাধাৰণ নাগৰিক, গতিকে তেখেতলোকে এই ক্ষেত্ৰত অলপ বিবেচনা কৰি চাব লাগে। এতিয়া অহা 13 তাৰিখে আপোনালোকে সকলো অৱগত চাগে, 14 তাৰিখে এই নুমলীগড়ত প্ৰধানমন্ত্ৰীৰ এটা কাৰ্যসূচী আছে। 14 তাৰিখে নুমলীগড়ত প্ৰধানমন্ত্ৰীৰ যিটো কাৰ্যসূচী আছে, সেই কাৰ্যসূচীটোৰ কাৰণে এতিয়া চৰকাৰীভাৱে মানে যিটো ৰেট নিৰ্ধাৰণ কৰি থৈছে চৰকাৰে, সেই ৰেটত ডিব্ৰুগড় কওক, তিনিচুকীয়া কওক, শিৱসাগৰ কওক, যোৰহাটৰ পৰা প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰা গাড়ীবোৰ ৰিকুৱেশ্যন কৰিব। ঠিক তেনেকৈ এইপিনে গোলাঘাট নিজৰ ডিষ্ট্ৰিক্টেই পৰে ধৰক, কিন্তু এতিয়া শিৱসাগৰৰ গাড়ীখন বা যোৰহাটৰ গাড়ীখনৰ যিটো ডিষ্টেঞ্চ হয়, ডিব্ৰুগড়, তিনিচুকীয়া বা আপোনাৰ লখিমপুৰ, ধেমাজি এইপিনৰ পৰা অহা গাড়ীখিনিৰ অলপ ডিষ্টেঞ্চটো বাঢ়ি যায়, বা সেই হিচাপত গাড়ীখনৰ খৰচটোও বাঢ়ি যায়। এতিয়া চবকে যদি সমান ৰেট দিয়ে তেতিয়াহ'লে মানে নিমিলেগৈ, নহয়গৈ। তো চৰকাৰে এইখিনি কথাও ভাবিব লাগে যে ডিব্ৰুগড়ৰ পৰা অহা গাড়ীখন যিহেতু ৰিকুৱেশ্যন কৰিব, তাক গাড়ীখন লৈ পেচেঞ্জাৰ উঠাই মেলি দি অলৰেডি এটা দিন তেনেকৈ যাবগৈ, আহি ইয়াত পাবহি, পোৱাৰ পিছত মিটিঙত থাকি গাড়ীখন পুনৰ ইয়াৰ পৰা ঘূৰি গৈ ৰাতি পুৱাব গাড়ীত গৈ পাওঁ, ডিব্ৰুগড় হওক, ধেমাজি হওক বা লখিমপুৰ হওক বা তিনিচুকীয়া হওক। তো সেই গাড়ীকেইখনৰ যিটো খৰচ হয়, সেই খৰচটো যদি ৰিকুৱেশ্যন ৰেট দিয়ে, তেতিয়াহ'লে চৰকাৰী নিৰ্ধাৰণ কৰি থোৱা ৰেট দিয়ে, তেতিয়াহ'লে 3 দিনৰ দিয়ক, আমাৰ ক'বলগীয়া তাত একো নাই। কিন্তু 2 দিন বা এদিনৰ ৰেটত আমি গাড়ীবোৰ দিবলৈ অকণমান মানে অসুবিধা হয়, কাৰণ আমাৰ একো নাথাকে। সেইটো এটা আমাৰ অনুৰোধ আছিলে যে ভৱিষ্যতে এতিয়া ধৰক ইলেকশ্যন আহি আছে, এতিয়া বিভিন্ন ঠাইত বিভিন্ন চৰকাৰী প্ৰগ্ৰেম হ'ব, তো সেই প্ৰগ্ৰেমবোৰত গাড়ীবোৰ ল'লে চৰকাৰে এটলিষ্ট আমাৰ সকলোৱে গাড়ীবোৰৰ ওপৰত এটা লোন লৈ থোৱা আছে, সেই লোনৰ কিস্তি মাৰিব লাগে, প্লাছ আপোনাৰ প্ৰত্যেক দিনাই খৰচবোৰ বাঢ়ি গৈ আছে। তো সেই খৰচৰ কথাখিনিও বেলেগে নাভাবিলেও গাড়ী মালিক হিচাপত প্ৰত্যেকজন মালিকে চিন্তা কৰিব লগা হয়। গতিকে আমি এইটো টানি চৰকাৰক অনুৰোধ কৰিম যে ৰেটটো ধৰি দিওঁতে অকণমান ভাবি চিন্তি চাব, যাতে গাড়ীৰ মালিকবোৰ নমৰে। ইয়াৰ ক্ষেত্ৰত আমাৰ স্পষ্ট কথাখিনি কৈছোঁ। স্পষ্ট কথা এইটো, ইয়াৰ আগলৈও প্ৰধানমন্ত্ৰী মহোদয়ে গুৱাহাটী, ডিব্ৰুগড়, যোৰহাটৰ বেলেগত যোৱা বছৰ প্ৰগ্ৰেম হৈ গৈছে। আমি কোনোদিনেই অৰ্থাৎ তেখেত বুলি নহয়, মুখ্যমন্ত্ৰী মহোদয়ে ইয়াত যেতিয়া অৰুণোদয় প্ৰগ্ৰেমো কৰে, তেতিয়াও আমি কিন্তু গভৰ্ণমেণ্টত ইয়াত গাড়ী দিয়া নাছিলোঁ। অকল আমি গভৰ্ণমেণ্টে সেইটো ৰিলেশ্যনৰ ক্ষেত্ৰত যিটো আমাৰ ৰাজ্য কৰি দিয়ে, সেইটো আমি গভৰ্ণমেণ্টে মানে সেইটো আমাৰ ৰিকুৱেশ্যন চৰকাৰী ৰেটত আমি সেই ইলেকশ্যনটো পাতিবৰ কাৰণে অনুমতি দিওঁ। এতিয়া কথা হ'ল যে এপাৰ্টমেণ্টৰ 3জনকৈ ষ্টাফ থাকে, সেই 3জনক ঘূৰা কিন্তু তেওঁলোকে দিব 700 টকা। 700 টকা ভাত খাবলৈ তেওঁলোকে ঘৰলৈ দৰমহাটো লৈ যাব। প্ৰথম কথা দিব তেওঁলোকে 2448 টকা। 2448 টকাত মালিকে গাড়ীখন মেইনটেনেঞ্চ কৰিব, মালিকে EMI মাৰিব, মালিকে পেপাৰৰ প্ৰচাৰ কৰিব, এইখিনি ধৰক টেক্স চিকিউৰিটি। এতিয়া কথা হ'ল টেক্সটো দিয়াৰ ক্ষেত্ৰত যদি হেভি টেক্স হয়, তেতিয়াহ'লে তাত 20 টকা ফাইন আহে। ফিটনেছৰ ক্ষেত্ৰত হেভি ফেইল হ'লে 50 টকা ফাইন আহে। 50 টকা ফাইনটো আমি মাহেকৰ মূৰত যিমান দিনৰ ফেইল হ'ল সিমান পইচা দিমেই। অথচ গাড়ীখন যদি কেনেবাকৈ 2 দিন বা 1 দিনৰ ফেইল হৈ পেলাই যদি ৰাস্তালৈ ওলাই যায়, তাত 10,000 টকা ফাইন কৰে। প্ৰত্যেকজন বাছৰ মালিকে ক'ব পাৰিব যে 70,000 80,000 বছৰ এখন বাছত ফাইন লাগি আছে। গতিকে এই গোটেই পইচা কিন্তু আমি চৰকাৰকে দি আছোঁ, আমি চৰকাৰ চলাই আছোঁ ৰেভিনিউ দি পেলাই। এনে স্থলত DPO অফিচে আমাৰ লগত প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ DPO অফিচে আমাৰ বিষয়ববীয়াৰ লগত জিলা বিষয়ববীয়াৰ লগত কথা পাতিছে। কোনো ৰিটাৰ্ণ তাত নাই, মৌখিকভাৱে কৈছে যে গাড়ীখিনি লাগিব, গাড়ীখিনি আমি ৰিকুৱেশ্যন ৰেট দিম। আমি এই বিষয়ে আমাৰ ডিটেইলছতো পাতিছোঁ। একেবাৰে আমাক এইটোৱে কয় যে বেছি হৈছে কমিশ্যনৰ লগত, নতুন কমিশ্যনাৰ আহিছে, গতিকে নিৰিখটো সেইটোৱে হ'ব, মানে গভৰ্ণমেণ্টে। আৰু আমাৰ স্পষ্ট কথা, আমি সন্মিলিত যদি এখন বাছ মালিক ভৰাই হওক বা ট্ৰেভেলাৰ মালিক ভৰাই হওক, আমি কোনো পক্ষে গভৰ্ণমেণ্ট ৰেটত আমি গাড়ীসমূহ এইবোৰ প্ৰগ্ৰেমলৈ দি দিওঁ। যিটো আমাৰ উচিত মূল্য, যিটো আগতে আমি পাওঁ গুৱাহাটী, ডিব্ৰুগড়, যোৰহাটত আমাৰ প্ৰধানমন্ত্ৰী মহোদয় আহোঁতে যিটো আমাক প্ৰগ্ৰেমৰ খৰচা দিয়ে,
ধৰক এখন গাড়ী ডিব্ৰুগড়লৈ যদি এখন বাছ যায় ইয়াৰ পৰা নাই বুলি ক'লেও 25-30 হাজাৰ টকা দুটা পইচা পায় মানে সেইটো হিচাপ কৰি তেল ইমান কি খৰচা ইমান এভৰিথিংখিনি লৈ পেলাই আমাৰ এটা হিচাপত আমি গাড়ীখিনি দিওঁ আৰু তেনেকৈ আমি দিওঁ আৰু তাৰ মাজত আমাৰ CCC ৰাজ্যিক পৰিবহণ নিগমৰ দৈনিক শ্বেয়াৰ থাকে এখন বাছৰ ক্ষেত্ৰত আপোনাৰ 380 বা 450লৈকে থাকে 500 টকা বস্তু ঠিক ট্ৰেভেলাৰ তেনেকৈ 290 টকাকৈ এই শ্বেয়াৰখিনি যোনে আহক আমি শ্বেয়াৰখিনি মাহে কমত শ্বেয়াৰ দিবই লাগিব গতিকে ইমান গভৰ্ণমেণ্টে আমাৰ কাৰণে মানে চেলিব নালাগে তেওঁলোকেতো মহিলাৰ ক্ষেত্ৰত সৰু আছে আৰু বিভিন্ন ধৰণৰ আঁচনিৰ ক্ষেত্ৰত হাজাৰ হাজাৰ টকা তেওঁলোকে মিলাব পাৰে সেই মিলাবৰ কাৰণে সেই নিমিলে আমাৰ গাড়ীসমূহেই তেওঁলোকৰ যাত্ৰীক সেই যি পইচা ল'ব মানুহে তেওঁলোকক আমি অনা নিয়াৰ পৰা আমাৰ গাড়ী আমাৰ গাড়ীতে পইচাকেইটা বিচৰাৰ ক্ষেত্ৰত তেওঁলোকে আমাক ক'ব যে গভৰ্ণমেণ্ট সেই বস্তুটো আমি কোনোপধ্যে মাত দি নাপাওঁ আজি সেইকাৰণে এই মাংসটো আমাৰ আয়োজন কৰিছিলোঁ গতিকে চৰকাৰে এইটো আমাৰ অনুৰোধ যে তেওঁলোকে বস্তু বিবেচনা কৰক আৰু বিশেষকৈ ইয়াৰ এটা আমাক আগৰ ধৰণে আগত যেনেকৈ আমাক দিয়ে তেনেকৈ আমাক ইয়াৰ এটা প্ৰতিশ্ৰুতি দিয়ে অন্যথা আমি গাড়ীসমূহ নিদিয়াৰ এইটো সিদ্ধান্ত আমাৰ সজোৰা বুলি নহয় বুলি কওঁ যদি আমাৰ বাছ মালিকতাই হওক বা ট্ৰেভেলাৰ মালিকতা আমি সৈতে গভৰ্ণমেণ্টে গাড়ী নিদিওঁ হয় আমি যোৰহাট বিজয় হওক বা শিৱসাগৰ জিলাৰ প্ৰত্যেকখন জিলাই গৈ কথা পাতিছে যে আমি গভৰ্ণমেণ্টৰ গাড়ীখিনি দিব নোৱাৰোঁ তেওঁলোকৰ এটা ভাষ্য যে নহয় গাড়ী গভৰ্ণমেণ্টৰ দিব লাগিব কমিশনাৰ চেঞ্জ আছে এনেকুৱা আমাৰ গভৰ্ণমেণ্টে ইনষ্ট্ৰাকশ্যন দিছে যদি তেওঁলোকে গভৰ্ণমেণ্টে দিব লাগিছিল আজি অতীজৰপৰাই প্ৰধানমন্ত্ৰী যেতিয়া আহি আছিল তেতিয়াই দিব লাগিছিল অহা প্ৰগ্ৰেমটো কি হ'ব গতিকে আমাৰ লগত এনেকুৱা হৈছে যে ইয়াৰ কাৰণে ভাল পুঁজি আহে মেইন আমাৰ ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণে খুব ধুনীয়া এটা পুঁজি কৰিব আহে সেই পুঁজিটো চাগে ক'ৰবাত ঘৰলৈকে হৈ যাব পাৰে নহয় আমাক এনেকৈ দি পেলাই বহুত বস্তুত নাইকিয়া হৈ যাব পাৰে আৰু আজিলৈকে আমি পঞ্চায়তৰ ইলেকশ্যন হৈ আজিলৈকে আমি পঞ্চায়তৰ ইলেকশ্যনৰ ৰিভিউচনৰ পইচা নাই পোৱা আমি নাই পোৱা ডিব্ৰুগড় পাইছোঁ যিজন আমাৰ অনাৰেবল হোম মিনিষ্টাৰ আহিছিলে গুৱাহাটীলৈ অমিত শ্বাহ ডাঙৰীয়া তেওঁৰ মিটিঙলৈ যেতিয়া মানুহবিলাক লৈ গৈছিলে তেতিয়া এখন চুপাৰত আপোনাৰ 60,000 65,000 দি পিনি আপোনাৰ ডিব্ৰুগড় বা আপোনাৰ ধেমাজিৰ পৰা লৈ গৈছিলে কিন্তু যোৰহাটৰ পৰা দিছে কিন্তু সেই বস্তুটো অকল মানে সেইটো বিভাজন কেলৈ কৰিব লাগে বাছ দিলে চবকে একে সমান ৰেট দিব লাগে চেম ৰেট দিয়ক মানে ধৰক আমি আমাৰ লাইন বাছৰ কাৰণে ৰেট বেলেগ আকৌ চুপাৰৰ কাৰণে বেলেগ সেইটো বাৰু ঠিক আছে গভৰ্ণমেণ্ট ৰেটটো কিন্তু তেওঁলোকক যে 60,000 70,000 দি লৈ গৈছে আমাকো দিব লাগিব নহ'লে তেনেকৈ নহ'ব নহয় বস্তুটো ট্ৰেভেলাৰ ৰেটটো অলপমান ট্ৰেভেলাৰ 21-20 সেইকাৰণে আমি পুনৰ এবাৰ আপোনাৰ ষ্টাফে পায় আপোনাৰ 420 টকা মানে এখন বাছৰ ড্ৰাইভাৰজনে পায় 240 টকা আৰু আপোনাৰ হেৰিজনে পায় হেণ্ডিমেনজনে পায় হেল্পাৰজনে পায় আপোনাৰ 180 তাৰমানে এইটো আপোনাৰ নৰ্মেল ৰেট যিটো ইলেকশ্যনৰ ৰেট সেইটো আপোনাৰ 450 + 350 মানে এজন মানে এখন গাড়ীৰ ষ্টাফৰ ৱেজেছবিলাক আমাৰ বাছতো 3জন থাকে এতিয়া 2জনক দিলে এজনক যদি আপুনি এদিন বোলে আজি বোলে মিটিং আছে ৰিজাৰ্ভ আছে 2জনক লৈ যাওঁ 3 নম্বৰজন থৈ পিছদিনা আকৌ সেইজনক বিচাৰিবলৈ দিগদাৰ হ'ব নদিব তেওঁ আমি সেইটো বস্তু কেনেকৈ মেনেজ কৰিম এইটো ৰেট দিছে আপোনালোকে নিজে চাব যে সেই পইচাটো যদি চৰকাৰে দিছে ষ্টাফৰ কাৰণে যে এদিন যদি দুসাঁজ ভাতো খায় নহয় ভালকৈ নাটায় মানে পইচাটোৱে প্লাছ তেখেতৰ এখন ঘৰ আছে ল'ৰা ছোৱালী আছে বহুতৰ স্কুল কলেজত পঢ়ি আছে গতিকেলৈ এই ষ্টাফৰ যিটো ৱেজেছ দিছে আমাক সেইটো অকণমান নিজে মানে এজন সুস্থ হিচাপে যদি আমি চাওঁ তেতিয়াহ'লে এইটো কিমান দূৰ পচিবল হ'ব পাৰে 300 টকাত আপোনালোকে দুসাঁজ ভাত খাব তেখেতলোকে প্লাছ চাহকণ খোৱা কথা আছে তেখেতৰ পৰিয়ালটোলৈ পইচা পঠোৱাৰ কথা আছে গতিকেলৈ আমি সেই ক্ষেত্ৰত অলপ ইনক্ৰিজ কৰিব লাগিব ষ্টাফৰ চেলাৰীটো ষ্টাফৰ ৱেজটো ইনক্ৰিজ কৰিব লাগিব নহ'লে উপায় নাই তাৰমানে নহ'লে কি হ'ব আমাক এই 2400 টকা যিটো তেখেতে দিম বুলি কৈছে তাৰ পৰা আকৌ আমি ষ্টাফক দিব লাগিব আল্টিমেটলি আমাৰ গোটেই ব্যৱস্থাটোত আমাৰ এটা সাংঘাতিক ধৰণে মাইনাছত গুচি আহিব গতিকেলৈ আমি সেইকাৰণে চৰকাৰক অনুৰোধ কৰিছোঁ যাতে এই বস্তুবিলাক এটা জাষ্টিফাইড কৰক তেখেতলোকে জাষ্টিফাই কৰি পেলাই বস্তুটো এটা মানে দিয়াৰ ব্যৱস্থাটো কৰক জাষ্টিফাই নকৰাকৈ এনেই কাৰোবাৰ মনত কিবা এটা আহিলে ষ্টাফৰ 300 টকা কোনোবা এজন অফিচাৰে কৈ দিলে সেইটোকে তেখেতলোকে গোটেই বস্তুটো মবিলাইজ কৰি দিলে তেনেকৈতো বহুত মানে এটা বিশৃংখলতা হৈছে মানে আমি কষ্ট পাইছোঁ তাৰমানে আমি মানে মানসিকভাৱে বহুত কষ্ট পাইছোঁ এই ক্ষেত্ৰত তাৰমানে এই বাৰম্বাৰ চৰকাৰক মই অলপতে কৈছিলোঁ বাৰম্বাৰ আমি চৰকাৰক এই বিষয়ে আমি জনাই থাকোঁ
জনাই থাকিলেও চৰকাৰে কোনো গুৰুত্ব নিদিয়ে প্লাছ নতুন এটা প্ৰব্লেম আহে আকৌ সেই প্ৰব্লেমটো লৈ পেলাই আকৌ আমি বিজি হৈ যাবলগীয়া হয় এই এনেকুৱা ধৰণৰ হৈ আছে তাৰমানে আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ DCB তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে এইটো গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টীল বুলি কয় এইটো গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ